চাহ বাগান কলম কৰাৰ পাছত ব্যৱহাৰ কৰিব লাগে COC মানে কপাৰ অক্সিক্লৰাইড। কপাৰ অক্সিক্লৰাইড চাহ বাগান কলম কৰাৰ পিছত কিয় ব্যৱহাৰ কৰিব লাগে বুলি ক'ব গ'লে, চাহ বাগানক কলম কৰাৰ পাছত সেই কটা স্থানডোখৰ পৰা যাতে চেপ্টিক নালাগে, এই চেপ্টিক লাগি ফাংগাল ডিজিজবোৰ নালাগে আৰু পাছলৈ এই ফাংগাল ডিজিজৰ পৰা ব্লিষ্টাৰ বেমাৰবোৰ যাতে নালাগে, তাৰ বাবে এই COC কপাৰ অক্সিক্লৰাইড কেমিকেল কম্পজিশ্যন থকা দৰৱবিলাক আমি ব্যৱহাৰ কৰিব লাগে। যোৱা বছৰ আপোনালোকক দুটা ভাল ভাল কোম্পানীৰ কপাৰ অক্সিক্লৰাইড কেমিকেল কম্পজিশ্যন থকা দৰৱ দেখাইছিলোঁ আৰু এই বছৰো আজি দুটা বেলেগ বেলেগ কোম্পানী লৈ আহিছোঁ, চাব পাৰে আপোনালোকে। এইটো যোনটো দেখিবলৈ পাইছে এইটো হৈছে DCGL কোম্পানী কপাৰ অক্সিক্লৰাইড কণ্টেইনিং 50% WWP। ইয়াত লিখা আছে COC 50% কণ্টেক্ট ফাংগিচাইড দৰৱ হয়। ইয়াৰ যদি চাইজৰ কথা ক'ব যাওঁ, এইটো 500 গ্ৰামৰ হয়, আধা কেজি চাইজৰ পেকেট হয়। আৰু ইয়াৰ দামৰ কথা যদি ক'ব যাওঁ, দামবোৰ অলপ বেছি বেছি লিখা লাগে। এইটো 630 টকা লিখা আছে। এইটো আপোনালোকে মাৰ্কেটত 350ৰ পৰা 400 টকাৰ ভিতৰত এই আধা কেজি চাইজৰ এই পেকেটটো পাই যাব। তাৰপিছত 2 নম্বৰ প্ৰডাক্টটোৰ নাম হৈছে জু এগ্ৰিচায়েন্স কোম্পানী। জু এগ্ৰিচায়েন্স অলপ দামী কোম্পানী হয়। এই কোম্পানীটোৱে এই কপাৰ অক্সিক্লৰাইড কেমিকেল কম্পজিশ্যন থকা দৰৱটো বনাইছে, কণ্টেক্ট ফাংগিচাইড। ইয়াতো লিখা আছে, চাব পাৰে, কপাৰ অক্সিক্লৰাইড 50% WP। ইয়াৰো যদি পিছফালে চাব যাওঁ, ইয়াৰ চাইজৰ কথা ক'ব গ'লে ক'ব পাৰে 500 গ্ৰাম, আধা কেজি চাইজৰ, দুইটা আধা কেজি চাইজৰে হয়। আৰু ইয়াৰ যদি দামৰ কথা ক'ব যাওঁ, এইটো 530 লিখা আছে। এইটো মাৰ্কেটত আপোনালোকে 300ৰ পৰা 350ৰ পৰা 400 টকাৰ ভিতৰত পাই যাব আধা কেজি চাইজৰ। তাৰপিছত লাষ্টত এটা টেমা এটা দেখিবলৈ পাইছে, এইটো হৈছে লিকুইড কপাৰ। এই দৰৱটো মই যোৱা বছৰো দেখাইছিলোঁ, যোৱা বছৰো এইটো আপোনালোকক দেখুওৱা হৈছিলে, SBPL কপাৰ, লিকুইড কপাৰ। এইটো মানে জুলীয়া আৰু এইকেইটা হৈছে পাউডাৰ প্ৰডাক্ট। তাৰপিছত যদি ড'জৰ কথা ক'ব যাওঁ, এই আধা কেজি পেকেটকেইটা এই দুইটা ছেইম ড'জ হ'ব। এই আধা কেজি পেকেটকেইটা আপোনালোকে মিনিমাম 200 লিটাৰ পানীত ব্যৱহাৰ কৰিব পাৰিব। যদি আপোনালোকৰ ডাঙৰ ড্ৰাম আছে, ড্ৰামত একেবাৰে এটা পেকেট আপোনালোকে 200 লিটাৰ চাইজৰ যদি ড্ৰাম আছে, এটা পেকেটে আপোনালোকে 200 লিটাৰ ড্ৰামত ধুনীয়াকৈ গুলি স্প্ৰে কৰিব পাৰে। আৰু এক স্প্ৰেয়াৰকৈ যদি স্প্ৰে কৰে, মানে এক মেচিনত যদি কৰিব বিচাৰে, তেন্তে এক মেচিনত যদি 16 লিটাৰ টেংকি হয় আপোনালোকে 40 গ্ৰাম দিব, আৰু যদি 20 লিটাৰ টেংকি হয় তেন্তে 50 গ্ৰাম দিব। মানে 1 লিটাৰ পানীত 2.5 গ্ৰাম দিব লাগে, মানে 2.5 গ্ৰাম আপোনালোকে পাৰ লিটাৰত মিক্স কৰি স্প্ৰে কৰিব পাৰে। আৰু ইয়াৰো ড'জৰ কথা ক'ব গ'লে লিকুইডটোৰ ড'জটো আপোনালোকে ইয়াত টেমাটোত লিখাই থাকে, সেইকেইটাত লিখা নাই বাৰু, ইয়াত লিখাই আছে, ইয়াতে চাব পাৰে। ইউজ 2.5 ml পাৰ লিটাৰ, মানে লিটাৰত 2.5 ml দিব লাগে। মানে সেইটোৱে 16 লিটাৰ টেংকি হ'লে আপোনালোকে 40 ml দিব, যদি 20 লিটাৰ টেংকি হয় আপোনালোকে 50 ml দিব। আৰু ইয়াৰ দামটোৰ কথা নক'লোঁ, ইয়াৰ দামটো এইটো 254 লিখা আছে, এইটো ইমান দাম নপৰে। এইটো 100ৰ পৰা 150 টকাৰ ভিতৰত মাৰ্কেটত পাই যাব। এইটো সৰু চাইজৰ হয়, এইটো আপোনালোকৰ 250 ml চাইজৰ। এইকেইটা হৈছিলে আধা কেজি চাইজৰ আৰু এইটো হৈছে 1 পোৱা চাইজৰ। আৰু এইবিলাক দৰৱ ব্যৱহাৰ কৰা প্ৰচেছটো ক'ব গ'লে, আপোনালোকে 1 নম্বৰটো স্প্ৰে কৰিব পাৰে, নাইবা এই পাউডাৰ প্ৰডাক্টবিলাক আপোনালোকে পেষ্ট বনাই ডাইৰেক্ট সেই কটা স্থানডোখৰত আপোনালোকে লগাই দিব পাৰে। আৰু কলম কৰা ঠিক 24 ঘণ্টাৰ ভিতৰতে আপোনালোকে এইবোৰ দৰৱ ব্যৱহাৰ কৰিবই লাগে, দেৰি কৰিব নালাগে। মানে 24 ঘণ্টাৰ ভিতৰতে আপোনালোকে দৰৱবিলাক স্প্ৰে বা পেষ্ট লগাই দিব লাগে। তো আজি ভিডিঅ'টোতে ইমানেই, ধন্যবাদ।